আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ তিথি ৰাজ্যজুৰি পালিত হৈছে আজিৰ এই বিশেষ দিনটো। আৰু এই বিশেষ দিনটোতে চৰ্চালৈ আহে সত্ৰ অথবা ধামসমূহৰ কথা। এফালে আন্তঃৰাজ্যিক সীমান্ত, আনফালে আন্তঃৰাষ্ট্ৰীয় সীমান্ত, আৰু তাৰ কাষতে বৈষ্ণৱ ধৰ্মত বিলীন হৈ থকা এখন সত্ৰ, এয়া সত্ৰশাল। কমলাপ্ৰিয়া বীৰ চিলাৰায়ৰ শুভ বিবাহৰ স্বাক্ষৰ এই ৰামৰায়কুঠি সত্ৰ। এই সত্ৰখন কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল। আৰু কেইবাবাৰো মাধৱদেৱৰ সৈতে তেওঁ এই সত্ৰলৈ আহিছিল। শংকৰদেৱৰ ভাতৃ ৰামৰায় আতাৰ জীয়ৰীক বিয়া দিয়া এই ঠাইখিনিক পৰৱৰ্তী সময়ত সত্ৰশাল বুলি জনা গৈছিল। পূৰ্বতে ছত্ৰ মানে ছাতি আৰু শাল মানে ঘৰ। বিধিমতে ছাতি আৰি বিয়া হোৱাৰ বাবে বহুজনে এই ঠাইৰ নাম ছত্ৰশাল পাছলৈ সত্ৰশাল হৈছিল বুলি ক'ব খোজে। এই ৰামৰায় আতাৰ ছোৱালী অৰ্থাৎ শংকৰদেৱৰ ভায়েকৰ ছোৱালী ৰামৰায় আতাৰ ছোৱালী আই ভুৱনেশ্বৰী, আন নাম হ'ল কমলাপ্ৰিয়া, তেওঁৰ লগত বিবাহ হয়। আৰু সেই বিবাহখন মহাপুৰুষ শংকৰদেৱে ইয়াতে আহি এই ৰামৰায়কুঠিতে আহি সম্পাদন কৰিছিল আৰু সেই উপলক্ষে সত্ৰখন পাতিছিল। এয়া আগত দেখা পাইছে গুৰু ভেটি, য'ত মহাপুৰুষ শংকৰদেৱে শয়ন কৰিছিল বা আছিল, আৰু আগতে কীৰ্তন ঘৰ দেখা পাইছে, তাত তেওঁ থাপনা পাতি নাম প্ৰসংগ কৰিছিল। আৰু এই পৰৱৰ্তী কালত ৰামৰায়কুঠি সত্ৰৰূপে প্ৰসিদ্ধ হয়। এখন ৰথ আছে ৰজাই দিয়া, এখন ৰথ আপোনাৰ পিতলৰ 12 ফুট ওখ, ৰেয়াৰ থ্ৰু আউট ইণ্ডিয়া বুলি ক'ব পাৰি। কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ আহোঁতে যাওঁতে মাধৱদেৱ সমন্বিতে বুঢ়া আটা সকলোৱে এই সত্ৰখনত জিৰণি লৈছিল বুলি লোকমুখে প্ৰচাৰিত। অসমৰ সত্ৰসমূহৰ ভিতৰত নামনি অসমৰ এই সত্ৰশাল অৰ্থাৎ ৰামৰায়কুঠি সত্ৰখন ইতিহাসৰ পৃষ্ঠাত সদায় অংকিত হৈ থাকিব। ব্যুৰ' ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।